অসমীয়া জনপ্ৰিয় ধাৰাবাহিক চাক নৈয়াৰ আজিৰ খণ্ডটোত কি হ'ব সেয়া মই এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। যোৱা খণ্ডত আমি দেখিছিলোঁ যে নিবিড় আৰু ভৈৰৱী বাটত লগ হৈছিল আৰু ভৈৰৱীয়ে যিখিনি ভুল কৰিছিল সেইখিনি নিবিড়ক মাফ কৰি দুয়ো আকৌ ভালদৰে থকাৰ কথা কৈছিল। কিন্তু নিবিড়ে কি কৈছিল? নিবিড়ে কৈছিল যে ইমান দিনে সিহঁতে যেনেকৈ চলি আহিছিল সিহঁতে কেনেকৈ চলি যাব। ভৈৰৱীৰ যিখিনি ভুল সেইখিনি ক্ষমা কৰি দিব নোৱাৰোঁ বা ক্ষমা কৰিব নোৱাৰোঁ বুলিও কৈছিল। আৰু আজিৰ খণ্ডত আমি এটা ইণ্টাৰেষ্টিং কথা দেখিবলৈ পাম যে লীনা পৰি যাব প্ৰাঞ্জলৰ গাত আৰু এইটো দেখা পাব ভৈৰৱীয়ে। আৰু দেখা পায় লীনাই যিটো প্ৰাঞ্জলৰ গাত পৰিব সেইটো ভৈৰৱীয়ে ভাবিব যে ইহঁতৰ বিয়াৰ কথা ঘৰত ক'ব লাগিব। আৰু আজিৰ খণ্ডটোৰ এইটো এটা অতিকৈ চাব লগা আৰু ৰোমান্টিক এটা দৃশ্য হ'ব, ৰোমান্টিক এটা চিন হ'ব। আপোনালোকে চাই খুব ভাল পাব। লীনা আৰু প্ৰাঞ্জল দুই একেলগে লগ হ'ব, ভৈৰৱীয়ে দেখিব আৰু ভৈৰৱীয়ে সিহঁতৰ বিয়াৰ কথা ঘৰত ক'ম বুলি ভাবিব। আৰু ভৈৰৱীৰ জীৱনৰ যিটো সুখ সেই সুখটো আহিবনে নাহে আপোনালোকে কি ভাবে? নিবিড়ে ভৈৰৱীক মাফ কৰি দিবনে? আৰু যিটো কাম কৰা ল'ৰা সেই ল'ৰাটো 30,000 টকা যিটো দৰকাৰ হৈছিল সেইটো দিব বুলি কৈছিল বিক্ৰমে। আৰু আপোনালোকে কি ভাবে? ভৈৰৱী আৰু নিবিড়ৰ সুখ আহিবনে? প্ৰাঞ্জল আৰু লীনাৰ বিয়া হ'বনে নহয়? সেইটো তলত কমেণ্ট কৰি জনাব।